পবিত্ৰ ভাদ মাহ উপলক্ষে আঠখেলীয়া নামঘৰত মাহজোৰা নাম মহোৎসৱৰ আয়োজন। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আজি এক সংবাদমেলৰ যোগেদি পবিত্ৰ ভাদ মাহ উপলক্ষে মাহজোৰা নাম মহোৎসৱৰ বিশেষ সূচী ঘোষণা কৰা হয়। অহা ইংৰাজী 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ পূৰ্বৰ দৰেই ধৰ্মীয় পৰম্পৰাৰে এই মহোৎসৱ আয়োজন কৰা হৈছে। পবিত্ৰ ভাদ মাহৰ যিখিনি আমাৰ ইয়াত নীতি নিয়ম কৰা হৈছে সেইখিনি আপোনালোকৰ যোগেদি অসমবাসী ভক্তপ্ৰাণ ৰাইজক আমি জনাবৰ কাৰণে, গতিকে এইখিনি আমি আপোনালোকক জনাবৰ কাৰণে মাতি আনিছোঁ, গোটেই যাতে অসমবাসী ৰাইজে পায়। প্ৰথম কথা হ'ল, আমাৰ পূৰ্বৰ দৰে এই বছৰো 14 প্ৰসংগ আৰ্হিত 4 প্ৰসংগ হ'ব। আমাৰ ভাদ মাহৰ বাদ দি পেলাই 5টা বজাত আমাৰ নাম গায়। এতিয়া সেই নামষাৰ পুৱা প্ৰসংগ 4:30 বজালৈ হ'ব। দুপৰীয়া একেটাত আমি থাকিব 11 বজাত, বিয়লি 2:30 বজাত আৰু সন্ধ্যা 6 বজাত। আমাৰ এই কথাটো যথেষ্ট অসুবিধা হৈ যায় সেৱকীসকলৰ কাৰণে, কোনোবাই নাম পুৱাকৈ আহিবলৈ বিচাৰে। গতিকে পুৱা প্ৰসংগ হ'ব উষা কীৰ্তনৰ পৰা আদি কৰি 4:30 বজাত, দুপৰীয়া নাম হ'ব 11 বজাত, বিয়লা নাম হ'ব 2:30 বজাত আৰু সন্ধ্যা নাম হ'ব 6 বজাত। যোৱা বছৰ আমাৰ এনেকুৱা আছিলে যে ৰাতি 10টা বজালৈকে সেৱকী আহি থাকিব পাৰে, প্ৰসাদ বিতৰণ হৈ থাকে, সেৱকীসকল নামঘৰ বন্ধ নোহোৱালৈকে থাকে। কিন্তু আমাৰ তাৰ ফলত আমাৰ কি হৈছে, পাছদিনা আকৌ 4:30 বজাত কৰ্মীখিনিৰ কাৰণে ভাগৰুৱা হৈ যায়। সেইকাৰণে আমি ৰাতি 7টা বজাতে মূল নামঘৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেৱকীসকল আহিব পাৰিব, চাকি বন্তি জ্বলাব পাৰিব, শৰাই আগবঢ়াব পাৰিব, কিন্তু 7টা বজাৰ পাছত প্ৰসাদ বিতৰণৰ কাৰণে ব্যৱস্থা এবাৰ ৰখা নাই। আৰু সেইকাৰণে আমি আগতীয়াকৈ জনাইছোঁ যে 7টা বজাত মূল নামঘৰ বন্ধ হ'ব আৰু 8 বজাৰ লগে লগেই নামঘৰৰ চৌহদৰ সকলো দুৱাৰ বন্ধ হ'ব, মানে সেৱকীসকল সেই সময়ত যাবগৈ পাৰিব। ইয়াৰ পৰা যিখিনি আমাৰ দোকান, আঠখেলীয়া নামঘৰৰ যিখিনি ভাড়া দিয়া দোকানী আছে, সেই সকলো মেলাবিলাক চলি থাকিব। আৰু ক্ৰমান্বয়ে আপোনালোকৰ প্ৰতি বছৰে ৰাতিৰ সংখ্যাটো বেছি হৈ যাব লাগিব। সেইটো কাৰণে আমাৰ সেই কৰ্মীসকলৰ যথেষ্ট কষ্ট হয়, সেইকাৰণে এই কথাটো কৰা হৈছে। আমি সকলো অসমবাসী তথা ভাৰতৰ যিসকল আমাৰ নামঘৰলৈ প্ৰতি বছৰে সেৱকী আহে, ভক্তবৃন্দ আহে, সকলোৰে প্ৰতি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে আহক আপোনালোক। আমাৰ দুৰ্ভাগ্য, আমি খুব দুখ পাইছোঁ যে শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা এইবিলাকত যিটো বানপানীয়ে আমাক অসুবিধা কৰিলে, সেইটো কাৰণে আমি যি পাৰোঁ আমাৰ নামঘৰৰ ফালৰ পৰা আমি সহযোগ আগবঢ়াইছোঁ। আৰু সেই সকলো যাতে ভগৱানে আহিব পৰা কৰে, আমি সেইটো কামনা কৰিছোঁ। সকলো ধৰ্মপ্ৰাণ ৰাইজক আমি এইটোকে আহ্বান জনাম যে আপোনালোক পূৰ্বৰ দৰেই নামঘৰলৈ আহিব পাৰিব, শৰাই সঁফুৰা আগবঢ়াব পাৰিব, কিন্তু ৰাতি 10টা বজালৈকে নাথাকে, 8টা বজাত সম্পূৰ্ণ বন্ধ হৈ যাব। আৰু ৰাতিপুৱা 4:30 বজাত আমাৰ নামঘৰ পুৱা প্ৰসংগ হ'ব, মানে 3টা বজাতে নামঘৰ খোলা হ'ব। সেইখিনিয়ে কথা। আৰু আমি 20খন শাখা সমিতি গঠন কৰি দিছোঁ সেৱকীসকলৰ শুশ্ৰূষাৰ কাৰণে। 90জন আমাৰ স্বেচ্ছাসেৱক আছে। আৰু গোলাঘাট প্ৰশাসনৰ লগত আমাৰ আজি 3 দিনৰ আগতে এখন মিটিং হৈছিলে। নতুন উপায়ুক্ত মহোদয় আহিছে, নতুন আৰক্ষী অধীক্ষক মহোদয় আহিছে। এতিয়া নতুন আৰক্ষী মহোদয় অধীক্ষক মহোদয় এইমাত্ৰ আহি গৈছে বুজ ল'লে। আৰু আমাৰ ইয়াত এটা ৰেচিডেঞ্চিয়েল যিটো পুলিচ পাৰ্টি দিয়ে, এইবাৰো তেখেতসকলে দিব। আৰু ট্ৰেফিকৰ সংখ্যাটো আমি বঢ়াই দিবলৈ কৈছোঁ, বঢ়াই দিছে এইবাৰ। আৰু ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰিছে, এম্বুলেঞ্চৰ ব্যৱস্থা কৰিছে, মেডিকেল টিম এটা আমাৰ প্ৰতিদিনৰ কাৰণে আমাক দিছে যোৱা বছৰৰ দৰে, প্ৰতি বছৰৰ দৰে। এইখিনি কথা আমি আপোনালোকক অনুৰোধ জনাইছোঁ, এই কথাখিনি আপোনালোকে সেৱকীসকলক জানিব বুজিব পৰাকৈ যাতে আপোনালোকে প্ৰচাৰ কৰে। হয়, আপোনালোকে সেইটো এটা ভাল প্ৰশ্ন কৰিছে, কিন্তু আঠখেলীয়া নামঘৰত সেই প্ৰশ্নৰ উত্তৰটো আমাৰ হাতত নাথাকে। সেইকাৰণে নাথাকে, কোনোবা দিনা আমি ভবা দিনাখনেই বহুত কম হ'ব পাৰে, নভবাকৈ আপোনাৰ মানে ইয়াত ঠাই নোহোৱা হৈ যায়, 20-30 হাজাৰলৈকে মানুহ হৈ যায়। আপুনি একেবাৰে শেষৰ দিনকেইটাততো আপুনি লাখৰ ঘৰত মানুহ। গতিকে কোনদিনা কিমান মানুহ আহে, তিথিকেইটাত বেছি হয়, দেওবাৰকেইটাত বেছি হয়, আৰু বন্ধ বাৰবিলাকত বেছি হয়। গতিকে সেইটো আমি আপোনালোকক কৈ দিব নোৱাৰোঁ, কিন্তু আমি নিজেও নাজানো যে আজি কিমান মানুহ হ'ব। কিন্তু আমি এনেই এটা অনুমান কৰিব পাৰোঁ যে মানুহ অহাৰ গতিবিধি চাই পেলাই এটা অনুমান আমাৰ হয়।